মহানগৰীৰ শৰাইঘাট দলঙত পুনৰ এক অঘটন সংঘটিত হৈছে আৰু এখন গৰাকীবিহীন স্কুটাৰ প্ৰথমে উদ্ধাৰ হৈছিল আৰু গৰাকীবিহীন স্কুটাৰৰ যি আৰক্ষীৰ অনুসন্ধানৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বক্ষত তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু সেই স্কুটিখনৰ গৰাকী ১৭ নং এপিবিয়ানৰ চম্পক ডেকা নামৰ যিগৰাকী জোৱান আছে সেই জোৱানজনৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। কিন্তু যুৱকজনে অৰ্থাৎ জোৱানজনে স্কুটিখন থৈ কলৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ আৰক্ষীৰ তৰফৰ পৰা উলিয়াব পৰা নাই, কোনো সংসূত্ৰ এতিয়ালৈকে পোৱা নাই। যাৰ ফলশ্ৰুতিত নদী আৰক্ষীয়ে হওক বা SDRF হওক তেওঁলোকে ব্ৰহ্মপুত্ৰ বক্ষ তেনেধৰণে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বা ইয়াতে তেওঁলোকে বিচাৰ খোচাৰ কৰা পৰিলক্ষিত হৈছে। মই এখন SDRFৰ বিশেষ গোটত এই মুহূৰ্তত উপস্থিত আছো। এক্সক্লুচিভ কিছু দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত SDRFৰ এটা বাহিনীয়ে তেওঁলোকে অভিযান চলাইছে। লোকজনৰ সন্ধান এনেধৰণে নিখোজ হোৱা লোকজনৰ সন্ধানত এনেধৰণে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰৰ বিভিন্ন দিশত তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে, তদন্ত অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই। নদী আৰক্ষীয়ে অন্য এটা প্ৰান্তত তেওঁলোকে যিজন জোৱান আছিল সেই জোৱানজনৰ সন্ধানত নামি পৰিছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ এক্সক্লুচিভলি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছো। ইতিমধ্যে মই জনাইছোৱে যে যিগৰাকী জোৱান আছিল সেই জোৱানগৰাকী ১৭ নং এপিবিয়ানৰ জোৱান চম্পক ডেকা আৰু তেখেতৰ ঘৰ বাইহাটা চাৰিআলিত বুলি জানিব পৰা গৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে তেওঁৰ বাহনখন আচলতে থৈ কলৈ গ'ল বা এতিয়ালৈকে যিহেতু সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত অৰ্থাৎ তেওঁ ব্ৰহ্মপুত্ৰত কিবা কাৰণত হয়তো পৰি যাব পাৰে নেকি, তেনেকুৱা ধৰণৰ এটা সন্দেহত এনেধৰণে উদ্ধাৰ অভিযান বা তেওঁক বিচাৰ খোচাৰ কৰাৰ অভিযান এনেধৰণে চলি আছে। আমি দেখুৱাইছো শৰাইঘাটৰ যি দলং আছে সেই দলঙৰ তলতে SDRF লগতে নদী আৰক্ষীয়ে পৃথকে তেওঁলোকে সন্ধানত নামি পৰিছে। আমি বিষয়াসকল আছে, কিছু কথাও তেখেতৰ লগত পতাৰ চেষ্টা কৰিম, কেনেধৰণে তেওঁলোকে এই অভিযানটো চলাইছে আৰু খবৰ কেনেধৰণে পাইছিলে। মই অকণমান আপোনাৰ কাষলৈ আহিছো। যিহেতু এই এগৰাকী জোৱান ইতিমধ্যে নিখোজ হোৱাৰ খবৰ আহিছিলে আৰু তাৰ পাছতে আপোনালোকে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত অভিযান চলাইছে বা অনুসন্ধান ইতিমধ্যে চলাইছে, কি খবৰ পাইছে বা বৰ্তমানলৈকে কি আপডেট আছে? হয়, আমি এতিয়া খবৰ পাইছোঁ। খবৰ পোৱা তৎক্ষণাত আমি ৰেস্কিউ অভিযান আৰম্ভ কৰিছোঁ আৰু ৰেস্কিউ অভিযান আৰম্ভ কৰাৰ পাছৰ পৰাই আমি 1 কিলোমিটাৰ ৰেঞ্জত গোটেই চাৰিওদিন আশে পাশে চোৱা হৈছিল। বৰ্তমানলৈকে একো পোৱা নাই। চাই থকা হৈছে, অভিযান চলাই থকা হৈছে। তেতিয়াৰ পৰা আমি খবৰ পাইছোঁ আৰু কিমান সময় পাওঁ আমি চাই যাম। কেতিয়ালৈকে আপোনালোকে এনেধৰণে অনুসন্ধান আৰু 40 মিনিটমান চোৱা হ'ব। যদি পোৱা নাযায় কাইলৈ পুৱা আকৌ ষ্টাৰ্ট হ'ব ৰেস্কিউ অভিযান। নদী আৰক্ষীয়েও পৃথকভাৱে তেনেধৰণে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। তেওঁলোকেও এতিয়ালৈকে কিবা গম পাইছে নেকি, কিমান নম্বৰ ফুটাৰ পৰা তেনেধৰণে কিবা খবৰ লাভ কৰিছে নেকি যে যুৱকজন ব্ৰহ্মপুত্ৰতে সঁচাই পৰিছে নে বা অন্য প্ৰান্তত আছে, তেনেকুৱা ধৰণৰ কিবা সংসূত্ৰ পাইছে এতিয়ালৈকে? আমি গম পোৱালৈকে দলঙৰ ওপৰতে স্কুটিখনে আৰু জোতা পোৱা গৈছে আৰু সন্দেহ কৰিছে মানুহে যে তাৰ পৰাই চাগে জঁপিয়াইছে আৰু সেই সন্দৰ্ভত আমাক খবৰ দিছে আৰু আমি ৰেস্কিউ অভিযান আৰম্ভ কৰিছোঁ। বৰ্তমান আমি এতিয়ালৈকে পোৱা নাই। এয়া আছিল SDRFৰ এগৰাকী বিষয়া। আমি তেখেতৰ ভাষ্য দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে আচলতে ব্ৰহ্মপুত্ৰৰ বক্ষত বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে বা যিগৰাকী জোৱান নিখোজ হৈছে, নিখোজ জোৱানগৰাকীৰ সন্ধানত এনেধৰণে অভিযান অব্যাহত ৰাখিছে। লগতে পৃথকে যিহেতু SDRF লগতে নদী আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিছে। বৰ্তমানলৈকে কিন্তু যিগৰাকী জোৱান চম্পক ডেকা তেওঁৰ কোনো সন্ধান এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। কেনেধৰণে অভিযান চলাই পৰৱৰ্তী সময়তো আমি জনাই যাবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তৰ যি আপডেট সেয়া আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ। আমি খবৰ পোৱা মতে যোৱাকালি তেওঁতো পুলিচত কাম কৰে, আমাৰ এই ছিগনেলত তেওঁ অহা যোৱা কৰি থাকে। আহিলে মোৰ দোকান আছে পাণবজাৰত আৰু যোৱাকালি মানে কি হয়, মানে বজাৰত লগ পালোঁ। বজাৰত লগ পালে ক'লে যে খুৰা মই গুৱাহাটী যাম, তো আহি পেলাই দোকানত সোমাম। আজি সোমোৱাৰ কথা 1টা বজাত, ডেইলি 1টা বজাত আহি পেলাই সোমায়। মানে কালি ৰাতি আমি যোগাযোগ হোৱা নাই, একো হোৱা নাই। আকৌ আহি থাকে, মাকহঁতে যোগাযোগ কৰি থাকে, ফোন কৰি থাকে।
আজি 1টা বাজি গ'ল, 1টা বজাত অহা নাই ভাবিলোঁ কি মই ভাবিলোঁ চাগে সি মানে তাৰ শ্বিফটিং ডিউটি কোনোবা দেৰিও কৰিব চাগে সেইকাৰণে অহা নাই। তাৰপিছত 1টা বজাত মই 1:30 বজাত মানে হেৰিটো পালোঁ, মানে ইনফৰমেশ্যনটো পালোঁ, পাই গম পালোঁ যে শৰাইঘাট ব্ৰিজত পুৰণা দলংখনত তাৰমানে তাৰমানে সন্দেহ হৈ গ'ল কি স্কুটি আছে মানুহটো ক'ত। তাৰপিছত তাত মানে স্কুটিখন পাইছে, মোৰ লগৰে ভাইটি এটা ক'লে যে এনেকুৱা স্কুটি পাইছে, তই ভাবচোন মোৰ কোন কেনেকৈ যোগাযোগ কৰ, কোনোবা বন্ধু আছে যে কিবা মোৰতো ফোন নাম্বাৰ নাই। লগে লগে মই তাক ফোন কৰিলোঁ, 2টা মানে ফোন আছে তাত, 2টা ফোনতে ফোন কৰিলোঁ, চুইচ অফ হোৱাৰ পিছত মই লগে লগে দোকানখন বন্ধ কৰিলোঁ, 1:30 বজাত বন্ধ কৰি আহিলোঁ। আহি পালোঁ যে শৰাইঘাট ব্ৰিজৰ ছাইডত পুলিচৰ এটা হেৰি আছে, তাত ইনফৰমেশ্যন আমি পালোঁ যে এনেকৈ স্কুটিখন আমি পালোঁ, কিন্তু এইখন স্কুটি ক'ৰ আমি গম নাপাওঁ নহয়, কোনোবাই এৰি যাব পাৰে কিবা পাৰে, চাবি বাতি নাই একো নাই। পাছত তেখেতসকলে চাবি পালে তাতে, তাৰমানে এই পুলিচ তাত কম্বল এখন আছিল, তাত ভিতৰত সোমাই থৈছে। বাকী নথি পত্ৰবিলাক চব আছে, LICৰ পইচা আছে, হেৰি আছে, কাগজ পত্ৰ আছে, ইঞ্চুৰ আছে, এভৰিথিং, আৰু জোতা যোৰা আছে, তাৰ যিখিনি দৰকাৰ চব বস্তু আছে তাত। চম্পক ডেকা, বাইহাটা চাৰিআলি, বেজাৰা, পাত্ৰপুৰ। না বিবাহিত নহয়, এজনে ল'ৰা ঘৰত, বায়েক এজনী বিয়া হৈ গৈছে, বয়স তাৰ 32 মান হ'ব। একেবাৰে নিউট্ৰেল, তাক চবেই ভাল পায়, চবেই মৰম কৰে, তাক গাঁৱৰ মানুহ খুবেই ভাল পায়, একেবাৰে নিউট্ৰেল, কোনো কথা নাই। সেনেকুৱা ইনফৰমেশ্যন আমি সেনেকৈ পোৱা নাই, ছোৱালীৰ ক্ষেত্ৰত আমি সেনেকৈ পোৱা নাছিলোঁ, মাক দেউতাকে হয়তো জানিব কি হৈ আছে কি হোৱা নাই। এতিয়ালৈকে তাৰমানে সূত্ৰ পোৱা নাই আৰু নাই একেবাৰে গম পোৱা নাই। স্কুটিখন পাইছোঁ, বিচাৰি আছে, তেখেতসকলে যোদ্ধা চলাই আছে, তেখেতসকলে মানে কৰি আছে। ঠিক আছে।